সংসদৰ প্ৰথম দিনাই কিন্তু হৰপ হৈ পৰিছে গৌৰৱ গগৈ ইতিমধ্যে বিজেপিক ইতিমধ্যে তেখেতে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে গৌৰৱ গগৈ মুহূৰ্তত আমি ফুল স্ক্ৰীনৰ জৰিয়তে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো ইতিমধ্যে আমি আপোনালোকক জনাইছো সংসদৰ অধিৱেশনত প্ৰথম দিনাই হৰপ হৈ পৰিছে গৌৰৱ গগৈ এতিয়া সংসদৰ অধিৱেশনত প্ৰথম দিনাই হৰপ হৈ পৰিছে পুনৰ চৰকাৰক সমালোচনা কৰিছে গৌৰৱ গগৈ আমি এই মুহূৰ্তত খবৰ জনাইছো চৰকাৰক পুনৰ সমালোচনা কৰিছে এতিয়া গৌৰৱ গগৈ বিজেপিয়ে গণতন্ত্ৰক ডিঙি চেপি ধৰিছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ মুহূৰ্তত আমি খবৰ জনাইছো সংসদৰ অধিৱেশনত প্ৰথম দিনাই হৰপ হৈ পৰিছে এতিয়া গৌৰৱ গগৈ পুনৰ চৰকাৰক এতিয়া সমালোচনা কৰিছে বিজেপিৰ বিৰুদ্ধে এতিয়া হৰপ হৈ পৰা পৰিলক্ষিত হৈছে সদনৰ অধিৱেশনৰ যিহেতুকে আজি প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনাই কিন্তু দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিৰুদ্ধে হৰপ হৈ পৰিছে বিজেপিয়ে গণতন্ত্ৰক ডিঙি চেপি ধৰিছে বুলি মন্তব্য কৰিছে যিহেতুকে কালিৰ ভাগত দেখিবলৈ পোৱা গৈছিল ভোট চুৰ কৰি নিৰ্বাচন জিকা বুলি ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছিল আৰু প্ৰবঞ্চনা ভণ্ডামি কৰি নিৰ্বাচনত জয়ী হৈছে বিজেপি চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনক লৈ বিজেপিৰ বিৰুদ্ধে যি আচলতে আক্ৰমণাত্মক হৈ উঠিছিল সকলো তাৰ পৰিপ্ৰেক্ষিততে কিন্তু ক'ব লাগিব পুনৰ এতিয়া চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছে গৌৰৱ গগৈ বলপূৰ্বকভাৱে বিজেপিয়ে জয় সাব্যস্ত কৰাৰ অভিযোগ উত্থাপন হৈছে আমি জনাইছো বলপূৰ্বকভাৱে বিজেপিয়ে জয় সাব্যস্ত কৰাৰ অভিযোগ উত্থাপন হৈছে নিৰ্বাচনী বিষয়া প্ৰবঞ্চনাৰ অভিযোগ তুলি ইতিমধ্যে অৰবিন্দ কেজৰিৱালে যি ভিডিঅ' সামাজিক মাধ্যমত তেখেতে প্ৰচাৰ কৰিছে আৰু গণতন্ত্ৰৰ বাবে কলা দিন আখ্যা দিছে অৰবিন্দ কেজৰিৱালে তাৰ পিছতে কিন্তু ক'ব লাগিব সংসদৰ অধিৱেশনৰ প্ৰথম দিনাই এতিয়া হৰপ হৈ পৰিছে গৌৰৱ গগৈ পুনৰ চৰকাৰৰ সমালোচনাত মুখৰ গৌৰৱ গগৈ বিজেপিয়ে গণতন্ত্ৰক ডিঙি চেপি ধৰিছে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈৰ মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো थी उसकी झलक आज हमें आदरणीय राष्ट्रपति जी की वक्तव्य में नहीं दिखाई दी जो ऐतिहासिक महंगाई है ऐतिहासिक बेरोजगारी है समाज में विभिन्न जो अशांति का वातावरण चाहे वो जम्मू कश्मीर में हो मणिपुर में हो उसकी झलक नहीं दिखी तो कहीं न कहीं ऐसा लगता है कि सरकार ने देश की जो सच्चाई है उसको छुपाने के लिए दबाने के लिए पूरी कोशिश की और जिस प्रकार से चंडीगढ़ के मेयर के इलेक्शन में लोकतंत्र को कुचला गया उसी प्रकार से देश की जो आर्थिक सामाजिक समस्याएं हैं उसको भी दबाने का काम आज हमें इस भाषण में दिखाई दिया देखिए उम्मीद तो यही है कि प्रधानमंत्री मोदी जी के जितने भी करीबी जो दोस्त थे उनको और सुविधाएं मिलेगी यही उम्मीद है यही होते आ रहा है पिछले 10 वर्षों से यही उनका यही बरकरार रहेगा यही उम्मीद करते हैं और ऐसे जो आज हमने राष्ट्रपति के भाषण में पिछले के 10 साल के जो सरकार के कारनामे আৰু আজি সংসদত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণ আৰু অন্তৱৰ্তীকালীন বাজেট সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ ইতিমধ্যে গৌৰৱ গগৈয়ে ইতিমধ্যে উল্লেখ কৰিছে যে এইটো এতিয়া দেখিবলৈ পোৱা গৈছে চৰকাৰে আচলতে সত্যটো লুকুৱাবলৈ চেষ্টা কৰিছে বুলি ইতিমধ্যে গৌৰৱ গগৈয়ে এই কথা উল্লেখ কৰিছে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত গণতন্ত্ৰক যিদৰে চেপি ধৰা হৈছিল একেদৰে কিন্তু অৰ্থনৈতিক আৰু সামাজিক দিশতো চেপি ধৰা হৈছে বুলি ইতিমধ্যে গৌৰৱ গগৈয়ে এই কথা উল্লেখ কৰিছে সদনৰ অধিৱেশনত প্ৰথম দিনাই হৰপ হৈ পৰিছে এতিয়া গৌৰৱ গগৈ আমি খবৰ জনাইছো সদনৰ অধিৱেশনৰ প্ৰথমটো দিনাই এতিয়া হৰপ হৈ পৰিছে গৌৰৱ গগৈ পুনৰ চৰকাৰক এতিয়া সমালোচনা কৰিছে গৌৰৱ গগৈয়ে এই মুহূৰ্তত আমি জনাইছো খবৰ পুনৰ চৰকাৰক এতিয়া সমালোচনা কৰিছে গৌৰৱ গগৈ বিজেপিয়ে গণতন্ত্ৰক ডিঙি চেপি ধৰিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে গৌৰৱ গগৈয়ে যিহেতুকে আমি আপোনালোকক জনাইছো যে সদনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ পিছতে কিন্তু ক'ব লাগিব সদনৰ বাহিৰত তেখেতে কিন্তু এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে বিজেপিয়ে গণতন্ত্ৰক ডিঙি চেপি ধৰিছে বুলি উল্লেখ কৰিছে গৌৰৱ গগৈ আৰু ইতিমধ্যে তেখেতে আন এটা কথা উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠসকলে যিদৰে লাভৱান হৈছে এই বছৰৰ বাজেটৰ সৈতে সুবিধা লাভ কৰি যাব বুলি ইতিমধ্যে গৌৰৱ গগৈ এই কথা উল্লেখ কৰিছে ৰাষ্ট্ৰপতি ভাষণত বিষয়বোৰ চেপি ধৰা হৈছিল বুলি ইতিমধ্যে গৌৰৱ গগৈ উল্লেখ কৰিছে আমি জনাইছো সদনৰ অধিৱেশনৰ প্ৰথম দিনা এতিয়া হৰপ হৈ পৰিছে গৌৰৱ গগৈ পুনৰ
চৰকাৰক এতিয়া সমালোচনা কৰিছে গৌৰৱ গগৈ। বিজেপিয়ে গণতন্ত্ৰৰ ডিঙি চেপি ধৰিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে। চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিয়ে যিদৰে চেপি ধৰিছিল একেদিনাই কিন্তু একেদৰে ৰাজনৈতিক আৰু সামাজিক দিশতো চেপি ধৰিছে বুলি ইতিমধ্যে মন্তব্য কৰিছে। ৰাষ্ট্ৰপতিৰ ভাষণত বিষয়বোৰ চেপি ধৰা হৈছিল আৰু ইতিমধ্যে গৌৰৱ গগৈয়ে কৈছে যে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠসকলে যিদৰে লাভৱান হৈছে এই বছৰৰ বাজেটৰ সৈতেও তেওঁলোকে সুবিধা লাভ কৰি যাব বুলি ইতিমধ্যে গৌৰৱ গগৈয়ে উল্লেখ কৰিছে। গৌৰৱ গগৈৰ আৰু কিছু মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। उसकी झलक आज हमें आदरणीय राष्ट्रपति जी की वक्तव्य में नहीं दिखाई दी। जो ऐतिहासिक महंगाई है, ऐतिहासिक बेरोजगारी है, समाज में विभिन्न जो अशांति का वातावरण, चाहे वो जम्मू कश्मीर में हो, मणिपुर में हो, उसकी झलक नहीं दिखी। तो कहीं न कहीं ऐसा लगता है कि सरकार ने देश की जो सच्चाई है उसको छुपाने के लिए, दबाने के लिए पूरी कोशिश की। और जिस प्रकार से चंडीगढ़ के मेयर के इलेक्शन में लोकतंत्र को कुचला गया, उसी प्रकार से देश की जो आर्थिक सामाजिक समस्याएं हैं उसको भी दबाने का काम आज हमें इस भाषण में दिखाई दिया। देखिए, उम्मीद तो यही है कि प्रधानमंत्री मोदी जी के जितने भी करीबी जो दोस्त थे उनको और सुविधाएं मिलेगी। यही उम्मीद है, यही होते आ रहा है पिछले 10 वर्षों से, यही उनका यही बरकरार रहेगा, यही उम्मीद करते हैं। और ऐसे जो आज हमने राष्ट्रपति के भाषण में पिछले के 10 साल के जो सरकार के कारनामे हैं उसमें डिमोनेटाइजेशन का जिक्र नहीं था, जिसने पूरी हमारे आर्थिक जो प्रगति है उसको पीछे धकेल दिया। समाज में जो सबसे बड़ी आर्थिक भूमिकंप जो डिमोनेटाइजेशन लाई उसका तो जिक्र ही नहीं। तो ये सारे के सारे अग्निपथ जो हमारे जो राष्ट्रीय सुरक्षा में सबसे कमजोर करने वाला ये जो कदम सरकार ने उठाई उसका भी जिक्र नहीं। तो ऐसे यही मेरी उम्मीद बजट के सत्र में है कि ऐसे और कुछ कदमें सरकार लेंगे जो हमारी आर्थिक और राष्ट्रीय सुरक्षा को कमजोर करें।